समस्त भूत नाम भूताय अनेक रूप रूपाय प्रभु विष्णुए प्रभु विष्णुए प्रभु विष्णुए प्रभु विष्णुए प्रवेशर गीत राखिन धरा ताले ताले
দয়াল তোমাৰ উদ্দেশ্য অতিকে মহান 5 বছৰীয়া বালক ধ্ৰুৱ কুমাৰৰ অন্তৰত তুমি যি ভক্তিৰ বীজ ৰোপণ কৰিছা সেই ভক্তিৰ বৃক্ষ জপি জগতত চিৰদিন অমৰ হৈ থাকিব খুৰুচিৰ প্ৰলয়ংকাৰী হিংসা ধুমুহাই সেই বৃক্ষ জপিৰ ওপৰত ভীষণ আঘাত কৰিলেও ধ্ৰুৱ ভক্তি হিমালয়ৰ দৰে অচল অতল হৈ থাকিব যাওঁ মই এতিয়া উত্তান ৰাজ্যলৈ ভক্ত ধ্ৰুৱৰ লগত থাকি ভক্তক মই পৰীক্ষা কৰোঁগৈ হৰি উঠা দেৱঋষি তুষ্ট আমি তোমাৰ ভক্তিতে দেৱঋষি প্ৰভু আজিনো কি দেখিলো ইমান চিন্তামগ্ন হোৱাৰ কাৰণ কি বিষ্ণু ভক্তৰ জানো
কিবা চিন্তা থাকে দেৱঋষি? নারায়ণ নারায়ণ, নিশ্চয় নিশ্চয় প্ৰভু, বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল। কিন্তু বিষ্ণুৱে যে কৰ্তব্য পাহৰি গৈছে সেইবাবেহে চিন্তা কৰিব লগাত পৰিছোঁ। কৰ্তব্য? কি কৰ্তব্য পাহৰিছো দেৱঋষি? চালনা। ভীষণ চালনা কিয় কৰিছেহে মধুসূদন? আপোনাৰ কৰ্তব্য তেন্তে মইহে সোঁৱৰাব লাগে। নিশ্চয় নিশ্চয় দেৱঋষি, নহ'লেনো দেৱঋষি নাৰদ নামৰ সাৰ্থকতা ক'ত? সঁচা প্ৰভু, নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন ধন্য। প্ৰভু, নাভিৰ পদ্মৰ পৰা ব্ৰহ্মা স্বজন হ'ল। প্ৰজাপতি প্ৰজা সৃষ্টি কৰিলে, কিন্তু প্ৰজা যেনিবা তিনিও লোক উপচি পৰে। প্ৰজাপতি কৰ্তব্য শেষ হ'বনে? এই চৰ্চিত প্ৰজাবিলাকৰ বাবে এটি সুগম পথ দিব নালাগিব জানো? যদি মই পথ দেখুৱাব লাগে তেন্তে দেৱঋষি ত্ৰৈলোক্যত বীণ বজাই বজাই শ্ৰীনাৰায়ণ নাৰায়ণ কৰি ফুৰাৰ লাভ কি? চালনাকাৰী চালনাকাৰীয়ে চালনাত পাৰ্গত, আৰু সেই কথা মই আগেয়ে বুজিব লাগিছিল। কিন্তু জনাৰ্দন, সৃষ্টিৰ আদি অন্ত বুজিবৰ শক্তি মোৰ একেবাৰে অভাৱ। সমগ্ৰ সৃষ্টি চলিছে আপোনাৰ ইংগিতত, আৰু সেই ইংগিতৰ শিক্ষা দিলেহে আপোনাৰ গুণ প্ৰচাৰৰ সুবিধা কৰিব পাৰোঁ। দেৱ মহৰ্ষিয়েনো কি কৈছে? মই হ'লে একো বুজিবই পৰা নাই। নিশ্চয় নিশ্চয়। পিছে নাৰায়ণ, জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন। সেই নিদৰ্শনকে লৈ ভৱিষ্যতে মানৱ সমাজে যাতে মুক্তিৰ পথ সহজে বিচাৰি উলিয়াব পাৰে, সেই বিষয়ে চিন্তা নকৰে জানো জনাৰ্দন? নকৰিম যি কিয় দেৱঋষি? নাৰায়ণ, সেয়ে ভক্তৰ ৰক্ষাৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ। নাৰায়ণ নাৰায়ণ। মনুপুত্ৰ প্ৰিয়ব্ৰত নিবিড় অৰণ্যলৈ গ'ল হৰি আৰাধনাৰ হেতু। ৰজা হ'ল উত্তানপাত, অৰ্থাৎ প্ৰিয়ব্ৰতৰ ভাতৃ। সংসাৰৰ মায়াজালত বান্ধ খাই জানো আপোনাক ভঞ্জনা কৰিব নোৱাৰে? সেই বিষয়েটি যুগুত ব্যৱস্থা আপুনি নিজেই কৰক দেৱঋষি। উত্তানপাদৰ পত্নী সুনীতি বিষ্ণু ভক্তা, কিন্তু সুৰুচিৰ কুমন্ত্ৰণাত বিষ্ণু ভক্তা ৰজাই নিজৰ প্ৰকৃত পথ পাহৰি গৈছে। আনহাতে দেৱ ঋষিয়ে বৈকুণ্ঠত নিশ্চিন্তে কাল কটাইছে। এই যে কি অদ্ভুত কথা হে দেৱ ঋষি! সঁচা প্ৰভু, আপোনাৰ কথাৰ মই প্ৰত্যুত্তৰ বিচাৰি উলিয়াবলৈ অপাৰগ। কিন্তু এটা কথা আপুনি জানিও নজনা ভাও ধৰি মোক মিছাতে দোষাৰোপ কৰিছে। ৰূপে গুণে মনোৰম পঞ্চ বয়সীয়া বালক ধ্ৰুৱ মাহী বাগৰ প্ৰকোপত পিতৃস্নেহৰ পৰা বঞ্চিত হৈছে। দেৱী সুনীতিৰ অন্তৰত ই এটা মহান দুখ। মোৰ মনে এই ধ্ৰুৱৰ জৰিয়তে সৃষ্টিৰ কাৰণে এটি অপূৰ্ব নিদৰ্শন ৰাখি যাব পাৰিলে সুন্দৰ নহ'ব জানো? সেয়েহে কৈছো, সকলো কথা জানিও মোৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো দেৱ ঋষিৰ পক্ষে উচিত হৈছে জানো? কিন্তু জনাৰ্দন, এটা কথা নিশ্চয় চিন্তা কৰিব লগাত পৰিছো। ধ্ৰুৱ হৈছে পঞ্চবয়সীয়া বালক। ইমান কম বয়সতে হৰি পৰায়ণ হ'ব পাৰিব নে নোৱাৰে মোৰ সন্দেহ হয়। তথাপিও জনাৰ্দন,
আপোনাৰ আজ্ঞা শিৰোগত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষী এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। তথাস্তু যোৱা দেৱঋষি প্ৰভু সময়ত আহি মোক কৰিবা সাক্ষাৎ। ভাল প্ৰভু ঈশ্বৰ কৰ্তব্যত হওঁ অগ্ৰসৰ। কৃষ্ণ হৰি
মুক্ত কণ্ঠে বোলা সকলোৱে জয় শ্ৰী হৰিৰ জয় জয় শ্ৰী হৰিৰ জয় মহামান্য মন্ত্ৰীবৰ মহাৰাজ আছেনে কৌশলে মোৰ যত প্ৰজাগণ হৰিৰ গুণানুকীৰ্তন কৰি কৰিছেনে সুখেৰে বাস সকলো প্ৰজাই হয় মহাৰাজ হৰিৰ গুণানুকীৰ্তন কৰি সকলো প্ৰজাই সুখেৰেই বাস কৰিছে শুনি সন্তোষ পালো মন্ত্ৰীবৰ সেনাপতি সমাৰ মহাৰাজ যক্ষ ৰাজ্য আক্ৰমণ কৰিব পাৰে আমাৰ ৰাজ্যত গতিকে আছেনে প্ৰস্তুত মোৰ সৈন্য সেনাগণ মহাৰাজ তাৰ বাবে কোনো চিন্তা নকৰিব লক্ষ লক্ষ সৈন্য প্ৰস্তুত কৰি ৰাখিছোঁ উত্তৰ ৰাজ্যৰ চৌপাশে ঘেৰাই আৰু আহে যদি কোনো শত্ৰু ৰাজ্যৰ ভিতৰে তেন্তে মহাৰাজ নাথাকিম বহিবই তোহাত সাৱতি ধুমুহাৰ বেগেৰে তপিয়াই পৰিমে সিহঁতৰ ওপৰত মাভৈ নাচি উঠিব মাভৈ নাচি উঠিব তীক্ষ্ণ কিমৰ পক্ষ বিদাৰ ঘটটোৰ উত্তপ্ত ফুলিতেৰে ভক্তিৰ পুষ্পাঞ্জলি চৰণেক কৰিম অৰ্পণ ধন্য ধন্য সেনাপতি সমাৰ তুমি হেন সেনাপতি থাকোতে ৰাজ্যত নাই আৰু মোৰ কোনো চিন্তাৰ কাৰণ বাৰু মন্ত্ৰীবৰ মহাৰাজ আজিলৈ সভাই মানতে ভংগ কৰা হওক ভাল মহাৰাজ
যিহেতু পালোহি মই উত্তৰ ৰাজ্য যাওঁ পলম নকৰি ধ্ৰুৱ সমীপে জানিব পাৰিছো ধ্ৰুৱৰ হৰি ভক্তিয়ে সমগ্ৰ জগতে জিলিকাই তুলিব ৰূপে গুণে পঞ্চ বয়সীয়া বালক ধ্ৰুৱ আজি মহিমাকৰ পৰিচনাত পৰি নিজ পিতৃ স্নেহৰ পৰা বঞ্চিত হৈছে আৰু তাৰে বাবে জগততে উচ্চ স্থান পোৱাৰ মানসেৰে ধ্ৰুৱই শ্ৰীহৰিক আৰাধনা কৰিছে যাও এই ক্ষেত্ৰত ধ্ৰুৱক মই সহায় কৰোঁগৈ Rama Hari Mula Nirantara
প্ৰভু এই নিক্ষিণ ধ্ৰুৱৰ সেৱা গ্ৰহণ কৰক প্ৰভু তোমাৰ এই বিৰঞ্জীয়া সৃষ্টি ইমান সুন্দৰ ইমান মধুৰ তাতোতকৈও সুন্দৰ মোৰ মাতৃৰ স্নেহ কিন্তু কিয় মাহীয়ে মোৰ মাতৃক ঘৃণাৰ চকুৰে চাই আৰু মোক পিতৃৰ স্নেহৰ পৰা বঞ্চিত কৰে কিয় প্ৰভু কিয় এই সকলোবোৰৰ উত্তৰ তুমিয়েই মোক দিব লাগিব কিয়নো মোৰ মাতৃয়ে এই প্ৰশ্নৰ উত্তৰ দিয়াত সদায় অপাৰগ গুৰুদেৱ দাসৰ সেৱা গ্ৰহণ কৰিব গুৰুদেৱ দীৰ্ঘজীৱী হোৱা বাচা গুৰুদেৱ আপুনি বাৰু মোক হৰিগীত গাবলৈ শিকাই দিবনে হৰিগীত হয় গুৰুদেৱ তোমাক আকৌ হৰিগীতৰ কিয় প্ৰয়োজন নাজানো গুৰুদেৱ কিয় মই হৰিগীত গাই বৰ ভাল পাওঁ শয়নে সপোনে সকলো সময়তে শ্ৰীহৰি গীতকে গাই থাকিবলৈ মন যায় গুৰুদেৱ বেশ তোমাৰ হৰিগীত ইমান ভাল লাগে যদি মই তোমাক সেই শ্ৰীহৰিৰ গীতকে শিকাম তুমি মোৰ লগতে থাকি শ্ৰীহৰিৰ গীত শিকিবা নিশ্চয় শিকিম গুৰুদেৱ আপুনি মোক শ্ৰীহৰি গীত শিকাই দিয়ক মই একান্ত মনে গাই যাম শুনা তেন্তে ঐ ভক্ত ঈশ্বৰ হৰি কি মতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্তমূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম ৰাম বুলি শুদ্ধ কৰা মন বৰ ভাল লাগিছে গুৰুদেৱ আপুনি শিকোৱা গীতবিলাক মই প্ৰতিদিনে আহৰণ কৰি যাম তোমাৰ লগতে মোকো গীত শিকিবলৈ আৰু কিছুদিন তোমাৰ লগত থাকিবলৈ দিবানে ধ্ৰুৱ মোৰ লগত থাকি গীত শিকিবা বৰ ভাল হ'ব বৰ ভাল হ'ব ব'লা আমি গুৰুদেৱৰ ওচৰত প্ৰণাম জনাম প্ৰণাম গুৰুদেৱ উঠা বাচাহত মই তোমালোকৰ বক্তব্যত বৰ সন্তোষিত হৈছো পিছে কোৱাচোন বাচা গুৰুদেৱ তোমাৰ নাম কি আৰু তুমি ক'ত বাস কৰা গুৰুদেৱ মোক সকলোৱে দয়াল বুলিয়ে মাতে দয়াল এই সংসাৰত মোৰ স্থায়ী বাসস্থান নাই যি দেশৰ বালকসকলে একান্ত মনে শ্ৰীহৰি চৰণত মতি স্থিৰ ৰাখে সেই দেশতে মই কিছুদিন বাস কৰোঁ ধ্ৰুৱৰ মুখত হৰিগীত শুনি মই লৰি আহিছোঁ তোমাৰ লগতে কিছুদিন বাস কৰিম বুলি তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল ধ্ৰুৱ আজি তোমাক লগ পাই মই বৰ আনন্দিত হৈছোঁ তুমি বাৰু মোৰ লগত সদায় থাকিবানে দয়াল নিশ্চয় থাকিম ধ্ৰুৱ এতিয়া আমি গুৰুদেৱৰ ওচৰত গীত শিকোঁ আহা গুৰুদেৱ এওঁ মোৰ লগতে থাকি আপোনাৰ কাষত গীত শিকিবলৈ আহিছে
আপুনি তেওঁকো মোৰ লগতে গীত শিকাই দিব লাগিব গুৰুদেৱ। নিশ্চয় শিকাম ধ্ৰুৱ, তুমি বৰ ভাগ্যৱান। সেইকাৰণে শ্ৰীহৰিৰ গীত গাবলৈ ইচ্ছা কৰা বালকক লগ পাইছা। বাছা গুৰুদেৱ, তুমি আজিৰ পৰা ধ্ৰুৱৰ লগতে থাকিবা। মই তোমালোক দুয়োকে শ্ৰীহৰিৰ গীত গাবলৈ শিকাম। ধ্ৰুৱ, গুৰুদেৱ, বালককে মাতৃৰ আগত পৰিচয় দিয়াগৈ, আৰু ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ভাল গুৰুদেৱ। আহা বাছাহঁত। মই তোমাকে বাৰে বাৰে খৰৰাণীৰ কাষলৈ যাবলৈ বাধা দিয়াৰ সত্ত্বেও তুমি মোৰে বাধা অতিক্ৰম কৰি সদায় খৰৰাণীৰ কাষত উপস্থিত হোৱা। আজি মোৰে শেষ অনুৰোধ, তুমি আৰু খৰৰাণীৰ কাষলৈ যাব নোৱাৰা। কোৱা বিদুষিনী, মোৰ বাক্য পালনত তুমি কিয় অৱহেলা কৰিছা? উচিত উত্তৰ দিয়া। মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। সৰু ৰাণীয়েও মোক অপাৰ স্নেহ কৰে, আৰু সেইকাৰণে মই সৰু ৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ। আৰু সেইবাবে তুমি মোৰ মহৎ উদ্দেশ্যক বাধা দি কতি নীতিজ্ঞ সৰু ৰাণীৰ পাপ আলোচনাতে নিমগ্ন থাকি মোকে সৰ্বনাশ কৰি পেলাইছা।
পাইছা সৰুৰাণী কুণ্ডিতিকা বুলি আপুনি কেনেকৈ জানিলে মই সকলো জানো সৰুৰাণীৰ কাৰণে বৰৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰ ৰজাৰ অৱহেলাৰে পাত্ৰী হৈছে একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ অনাদৰ সেয়া কি অন্যায় নহয় সেইবিলাক কথা আপোনাৰ আলোচনাৰ বিষয় নহয় ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাক দোষী সাব্যস্ত কৰিব আৰু তেতিয়া আপুনি কি কৰিব তাৰ বাবে দীনদয়ালে ভয় নকৰে বৰৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰক সৰুৰাণীয়ে যিমানেই অত্যাচাৰ নকৰক জগতে ঘৰে তেওঁলোকক ৰক্ষা কৰিবই আজি মোৰে শেষ বাধা তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম মোৰ বাধা তুমি মানিবই লাগিব নহলে উপযুক্ত শাস্তিৰ বাবে তুমি প্ৰস্তুত থাকিবা তেন্তে দেখো বাৰু আপুনি বৰৰাণীৰ পক্ষত আৰু মই সৰুৰাণীৰ পক্ষত কাৰ পক্ষত কিমান উজ্জ্বল হয় এই পিশাচিনী নবুজিলি তই মোৰে মহৎ কথা আজি তোকে হত্যা কৰি পবিত্ৰ দয়ালু হৰিনামৰ পথে কৰে মোৰ চলে সাধু তই মৃত্যুৰ বাবে এনে মহাপাপকে দিতে দয়ালে শতবারে করে অলিঙ্গনে আজি তোকে হত্যা করে মোর পথর সন্তানকে খাজু পিখাচির কই মৃত্যুর বাবে খাজু জয় দীনদয়াল পবিত্র হরি ভক্ত হয়ে সন্তানের কামত তুমি কি আগবাঢ়িছা হরি ভক্তরে ইমান করতে অনুচিত নারী হত্যা মহাপাপে দীনদয়াল কোন সম্প্রদান করা মুখে বাধা নিদিব দেব রেখে এই পাপিনে সকলো অনর্থকর মূলে গতিকে একে হত্যা করিয়াছে পাপের পাপ কার্যময় ধ্বংস করো বিদেশিনী হত্যা করে যে তুমি মহাপাপতে লিপ্ত হবা তুমি হরিনাম গাই পুণ্য সঞ্চয় কৰিছা আৰু সেই পুণ্যৰ ফলত বৈকুণ্ঠ ভৱনত তুমি এদিন স্থান পাবা কিন্তু এই মহাপাপ কৰিলে ঘোৰ নৰকত পৰিবা গতিকে তোমাক আমি নৰকগামী হ'বলৈ এৰি দিব নোৱাৰো আমাৰ কথা ৰাখি বিদুষিনী কেইবাৰলৈ ক্ষমা কৰা দেৱৰ্ষি আপোনাৰ বাক্য মানি আজিলৈ বিদুষিনীকে ক্ষমা কৰিলো ভৱিষ্যতে যদি তাৰে কাৰ্য কৰে মই কিন্তু নকৰিম ক্ষমা এতিয়া মই আহিলোহে এইবিলাক উৎঘাটন কৰি ফুৰাৰে বাপে সকলোৱে মোক কিয়া নাগাতে বলে এতিয়া বিদুষিনী ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে সাজু কৰোঁ নাৰায়ণ বিদুষিনী দেৱঋষি আজি তোমাক ৰক্ষা নকৰা হলে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেন তুমি এতিয়া কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত দেৱঋষি স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম সৰুৰাণী হত্যাৰ মই তেওঁকো হত্যা কৰা দেৱঋষি কেনে হ'ব দেৱঋষি হত্যা কৰাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে মোৰ ওচৰত এটা ঔষধ আছে সেই ঔষধ যদি দীনদয়ালক ভক্ষণ কৰাব পাৰা
তেন্তে দীনদয়ালে উদ্বাদ হৈ পৰিব আৰু তেতিয়া তুমি দীনদয়ালক খেলাৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা দিয়ক 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 দেৱৰীকি
ময়ো যাওঁ শনিটিক ৰাজ্যৰ বাহিৰ কৰাৰ উপায় চিন্তা কৰোঁগৈ। কৃষ্ণ হৰি চন্দ্রপ্রভার রূপত মুক্ত হই আজির পর্যন্ত চন্দ্রপ্রভার মধুর পরখ লাভ করিব পাই। আমার সিংহ এই সকলের কারণে একমাত্র তুমি উত্তান রাজ্যর প্রধান সেনাপতি পদত অধীশ্য হয়ে থাকিব আর মই তোমার সহকারী হয়ে থাকিম। নাই অসম্ভৱ আর মোৰ সহ্য নহয়। এইবাৰ চলে কিংবা কৌশলেৰে তোমাক সেনাপতি পদৰ পৰা পদচ্যুত কৰে মই উত্তান ৰাজ্যৰ প্ৰধান সেনাপতি চন্দ্রপ্রভা চন্দ্রপ্রভা রাস অর্থাঙ্গিনী হব তপন সিংহৰ জীৱনৰ সংকল্প। সৰণী আহক সৰণী। কি ভাবিছা অকলে অকলে? আপোনাৰ আগমনৰ কথাই ভাবি আছিল। সৰণী আপুনি বৰ ৰাণীক হিংসা কৰে কাৰণে সেনাপতি সৌমৰে আপোনাক ঘৃণাৰ চকুৰে চাই। বুজিছো তপন, সেই
বিষয়ে মোৰ অলপ ভয় নালাগে এক সময়হে হত হত সময়ক মই তৃণহীন জ্ঞান কৰো সমানে ভাবিছে হনুতেৰ ভনী চন্দ্ৰপ্ৰভা চন্দ্ৰপ্ৰভা হনুটিৰ ভনী চন্দ্ৰপ্ৰভা লাভ কৰিব কিন্তু সময়ত দেখিবা তপন কিন্তু কি চন্দ্ৰপ্ৰভা ও চন্দ্ৰপ্ৰভা কাৰ হয় কার হব রানী চন্দ্ৰপ্ৰভা কার হব রানী চন্দ্ৰপ্ৰভা কার হব রানী তুমি যদি মোৰ দৰে প্ৰমাণ অগ্নিত জাপ দিবলৈ ভয় নকৰা তেন্তে 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 ও তেন্তে তেন্তে তোমাৰ মোৰ তোমাৰ হ'ব পাৰে মোৰ তোমাৰ চন্দ্ৰপ্ৰভা মোৰ চন্দ্ৰপ্ৰভা মোৰ কেতিয়াও ভয় নকৰো সৰুৰণী তেন্তে মোৰ ইচ্ছামতে সকলো কৰি যাব নিশ্চয় পাৰিম সৰুৰণী তেন্তে শুনা মোৰ কাৰ্যত তুমি সহায় কৰিব লাগিব এদিন সমাৰোহ ঠাই তোমাক মোক তোমাক প্ৰধান সেনাপতি পাতিম বৰজনীক অৰ্জেক্ৰেট বাসৰ স্থান দিম হয় তপন গোপনে গোপনে কিহৰ আলোচনাত মগ্ন আমি জানো তাৰ কিবা সংবাদ পাম দেৱৰ্ষি ৰাজ্য সকলোৱে মোক ঘৃণা চকুৰে চাই সেইকাৰণে কি কৰিলেনো সকলোৱে প্ৰপাতি হ'ব পাৰিম তাৰহে আলোচনা কৰিছো নাৰায়ণ নাৰায়ণ কিয় তুমিয়েতো ৰজাৰ একমাত্ৰ প্ৰিয় পাত্ৰী কুনীতি নামতহে ৰজাকৈ বৰণী কণ্টেক্টপুৰৰ বাহিৰ কৰি নিদিয়া কিয় তাকেই কৰিম বুলি ভাবিছো দেৱৰ্ষি আশীৰ্বাদ কৰিব মোৰ উদ্দেশ্য যাতে সফল হয় নাৰায়ণ নাৰায়ণ তোমাৰ মংগল মই আশীৰ্বাদ কৰিছো মই এতিয়া আহিলোহে তপন আমাৰ কাম সমাধান কৰোঁগৈ ৰাজ দৰবাৰত সাৱধান দাসত্বৰ শিকলি পিন্ধি বহুদিন অপেক্ষা কৰিলো আৰু কিন্তু নবাদু নাই এইবাৰ তোমাৰ বিৰুদ্ধে এই তপন সিংহই এক ভীষণ ষড়যন্ত্ৰৰ কৰিছো খচৰা এক ভীষণ ষড়যন্ত্ৰৰ মই কৰিছো খচৰা
ৰম্ভাসুৰ দাদা যক্ষৰ সন্তান আমি জগত বিদিত স্বৰ্গ মৰ্ত্য আকাশ পাতাল কঁপিব লাগিছে আজি আমাৰ এই ভয়ত তেনেস্থলত দাদা কোৱা ভাতৃ দাদা কৰিছে নেকি কোনোবাই শত্ৰুতাৰ আচৰণ যক্ষৰ বিৰুদ্ধে দাদা থাকোতে জীৱিত তব ভাতৃ এই ৰম্ভাসুৰ তাৰ সাধ্য আছে শত্ৰুতা আচৰণ কৰিব যক্ষৰাজৰ বিৰুদ্ধে আৰু কৰে যদি কোনোবাই শত্ৰুতা আচৰণ তেন্তে দাদা মুহূৰ্ততে সিহঁতক ধৰি আনি তীক্ষ্ণ সিহঁতৰ মুণ্ড মই কৰিম ছেদন ধন্য ধন্য ভাতৃ ৰম্ভাসুৰ দাদা তোমাৰ ওপৰত মোৰ অতল বিশ্বাস কিন্তু বুলি ৰল কিয় দাদা শুনা ভাতৃ সৃষ্টিকৰ্তাৰ শ্ৰেষ্ঠ দান সেই অমৰাৱতীপুৰৰ ভীৰু দেৱতা সমাজে দেৱতা 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 সমাজে পদে পদে যক্ষ সমাজক কৰে তিৰস্কাৰ সেয়েহে ভাতৃ দাদা কৰিব লাগিব আমি আর উচিত প্ৰতিকাৰ মোৰো আছে দাদা উচ্চ অভিলাষ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰি সৈন্য কৰি দেৱতা সমাজ অমৰাৱতীপুৰত যক্ষৰ অধিপত্য বিস্তাৰ কৰা গতিকে দাদা পৰাদেশ মুহূৰ্ততে স্বৰ্গ ৰাজ্য আক্ৰমণ কৰি দেৱ সৈন্য কৰোঁ মই অমৰাৱতীপুৰ তেন্তে ভাতৃ দাদা অতি শীঘ্ৰ স্বৰ্গ ৰাজ্য কৰিম আক্ৰমণ দাদা স্বৰ্গ ৰাজ্য কৰিম আক্ৰমণ দেৱতা দেৱতা ৰাজ্যৰ প্ৰধান কৰ্মকৰ্তা মন্ত্ৰী ডাঙৰীয়া মহাৰাজ আৰু সেনাপতি সমাৰ মহাৰাজ তোমালোকৰ মতামতৰ দ্বাৰাই এই পবিত্ৰ উত্তান ৰাজ্যময় কৰিছো শাসন কওক মন্ত্ৰীবৰ মহাৰাজ সকলোবিলাক কাম সুশৃংখলাবদ্ধভাৱে হৈছেনে উত্তমৰ জন্মতিথিৰ উপলক্ষে দুখীয়া দিন দৰিদ্ৰক যথাযথভাৱে দক্ষিণা দিয়াৰ ব্যৱস্থা কৰা হৈছেনে মন্ত্ৰীবৰ মহাৰাজ আপোনাৰ আশীৰ্বাদত সকলো কামেই সম্পন্ন হৈছে উত্তমৰ জন্মতিথি উপলক্ষে দিন দৰিদ্ৰসকলক 100 কোটি মহাৰাজ 100 কোটি স্বৰ্ণ মুদ্ৰা দান কৰা হৈছে আৰু মহাৰাজ এতিয়াও দান কাৰ্য চলি আছে শুনি সন্তোষ পালো মন্ত্ৰীবৰ সেনাপতি সমাৰ মহাৰাজ তোমাৰ সৈন্য পৰিচালনাৰ কাম সুশৃংখলাবদ্ধভাৱে হৈছেনে পুনৰ যক্ষৰাজে আমাৰ ৰাজ্যত আক্ৰমণ কৰিবলৈ সাজু হৈছে নেকি মহাৰাজ পৰাজয় যক্ষৰাজে
আমাৰ ৰাজ্য পুনৰ আক্ৰমণ কৰিবলৈ ইচ্ছা নকৰে কদাপি। গতিকে মহাৰাজ তাৰ বাবে কোনো চিন্তা নকৰিব। বেশ, কিন্তু কিন্তু দুটাৰ মুখত জানিব পাৰিছোঁ সহকাৰী সেনাপতি তপন সিংহই সৈন্য পৰিচালনাৰ ক্ষেত্ৰত কিছু দুখনীয়া কাম হাতত লৈছে। ইয়াৰ বিষয়ে কিবা জানানে সেনাপতি? মহাৰাজ তপন সিংহই সৈন্যবৰ্গৰ ওপৰত কঠোৰ শাসন কৰাৰ বিষয়টো আমাৰ অবিদিত নহয়। তথাপিও আমি তপন সিংহ আৰু সৈন্য বাহিনীৰ মনোমালিন্য গুচাবলৈ অশেষ চেষ্টা চলাইছোঁ মহাৰাজ। বেশ সুন্দৰ। এইদৰে সৰু সৰু বিবাদবিলাক নিজৰ মাজতে সমাধান কৰি সৈন্য শিবিৰত সদায় মংগল সাধন কৰি থাকিবা। কোনে মহাৰাজ, কোনে সৈন্য শিবিৰৰ মংগল সাধন কৰিব? সেনাপতি সৌমাৰ নে তপন সিংহই? তপন মহাৰাজ, আপুনি যাক সৈন্যৰ পৰিচালনাৰ দায়িত্ব কৰিছে অৰ্পণ। ভাবিছে নেকি মহাৰাজ তেওঁৰ দ্বাৰা এই কাৰ্য সম্পন্ন হ'ব বুলি? কি তপন, এয়া তোমাৰ কেনে ব্যৱহাৰ? ৰজাৰ বিনা অনুমতিত উপস্থিত হৈ কি উদ্দেশ্যত মোক দোষাৰোপ কৰিছা? তোমাক দোষাৰোপ কৰাৰ মোৰ কোনো অধিকাৰ নাই। মোৰ অধিকাৰ আছে মাথো সহকাৰী সেনাপতি হিচাপে ভৱিষ্যত উত্তৰ ৰাজ্যৰ বিষয়ে মহাৰাজৰ আগত অৱগত কৰা। তুমি উত্তৰ ৰাজ্যৰ ভৱিষ্যত ভাগ্যফল তুমি গণনা কৰিবা? তুমি কি জগতৰ হত্যাকৰ্তা নেকি তপন? উত্তৰ ৰাজ্যৰ ভৱিষ্যত ভাগ্যফল গণনা কৰি মহাৰাজক সুখী কৰিবা? ৰবা সৌমাৰ, কোৱা তপন, কি হ'ব ভৱিষ্যত ভাগ্য চক্ৰ এই উত্তৰ ৰাজ্যৰ? মহাৰাজ, এই সৌমাৰে ৰাজ্যৰ অমংগলৰ কাৰণে যে ষড়যন্ত্ৰ কৰিছে এই বিষয়ে মই ভালদৰে জানো। আপোনাক মহাৰাজ হত্যা কৰি আপোনাৰ হস্তগত কৰাৰ চেষ্টা কৰিছে। কি তপন, সিমান অন্যায়, সিমান অসত্য কথা মহাৰাজৰ আগত প্ৰকাশ কৰিছা হে? কোন তপন? জগতত যদি ধৰ্ম আছে মই কেতিয়াও দুখী নহওঁ। মাথো মনত ৰাখিবি। পাপী তপন সিংহ মিছা প্ৰতাৰণাৰ পাপত চিৰদিন বাস কৰিব লাগিব নৰক যন্ত্ৰণা। মহাৰাজ কৰিছেনে বিশ্বাস? উপযুক্ত প্ৰমাণ দিব পাৰিবানে তপন? পাৰিম মহাৰাজ, পাৰিবা? মহাৰাজ নিশ্চয় পাৰিম। মহাৰাজ সৰুৰাণী এইফালে আহিব লাগিছে। তেওঁক খুজিলেই সকলো কথা গম পাব। উঠা ৰাণী। মহাৰাজ, কিবা হেতু অকস্মাতে উপস্থিত হলা ৰাজসভাত আজি? মহাৰাজ, উদ্দেশ্য অতিকে মহান। আপুনি ৰাজদণ্ড হাতত লওক, দয়া মায়া বিসৰ্জন দিয়ক। অপৰাধীসকলক উচিত দণ্ড দিবলৈ সাজু হওক মহাৰাজ। উত্তেজিত নহ'ব ৰাণী, আৰু মোকো নকৰিব উত্তেজিত। কোৱা ৰাণী, কাক মই দণ্ড দিব লাগে? মহাৰাজ, আপুনি সৌমাৰক ৰাজ্যৰ প্ৰধান সেনাপতি বুলি বিশ্বাস কৰিছে, আৰু সেই সৌমাৰে যক্ষৰাজক লগত লৈ আপোনাক মহাৰাজ হত্যা কৰাৰ গোপনে ষড়যন্ত্ৰ কৰিছে। মহাৰাজ, এয়া মিছা অভিযোগ, ষড়যন্ত্ৰ, মোৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ।
মই যে আজি অধৈৰ্য হৈ পৰিছো মন্ত্ৰী বৰ অধৈৰ্য হৈ পৰিছো এক বিন্দু মাত্ৰ যদি মোৰ ওপৰত দিয়া অভিযোগ সঁচা হ'লহেঁতেন সৰু ৰাণী মই যে আপোনাক মাতৃবধ জ্ঞান কৰোঁ তেনেস্থলত মোৰ ওপৰত মিছা অভিযোগ জাপি দিছে কিয় সৰু ৰাণী কিয় তোৰ বক্তব্যৰ কোনো প্ৰয়োজন নাই বিশ্বাসঘাতক সৌমৰ সিংহ তোৰ চৰিত্ৰৰ ওপৰত মোৰ ঘৃণাৰ ভাৱ উদয় হৈছে মহাৰাজ ভাবিছিলো তোৰ ওপৰতে মোৰ সকলো আশা ভৰসা আজি প্ৰত্যক্ষ দেখিলো তোৰ ওপৰত কিমান অভিযোগ ৰাজসভাৰ মাজত ইয়াৰ উপযুক্ত শাস্তি গ্ৰহণ কৰিবলৈ সাজু হ'ব মহাৰাজ চৰণত ধৰিছো পুনৰ এবাৰ ভাবি চাওক মই মহাৰাজ মই যক্ষৰাজৰ লগত মিলি আপোনাক হত্যা কৰিম মই মহাৰাজ পুনৰ এবাৰ ভাবি চাওক অভিযোগকাৰীৰ অভিযোগ সত্য নে অসত্য কোনো প্ৰয়োজন নাই মহাৰাজ তোক কাজিৰ পৰা প্ৰধান সেনাপতি পদৰ পৰা প্ৰদৰ্শিত কৰি সহকাৰী সেনাপতি পদত নিয়োগ কৰিলো আজিৰ পৰা উত্তৰ ৰাজ্যৰ প্ৰধান সেনাপতি হ'ব তপন সিংহ মহাৰাজ এয়া আপুনি কি কৰিলে মহাৰাজ হাপ পুহি গাখীৰ খুৱাই কিয় মহাৰাজ কিয় উত্তৰ ৰাজ্য ঘোৰ অন্ধকাৰলৈ ঠেলি পঠালে কিয় মহাৰাজ কিয় নালাগে মহাৰাজ মোক সহকাৰী সেনাধ্যক্ষ পদো নালাগে যি খবৰে কেৱল দিনে নিশাই উত্তৰ ৰাজ্যৰ হিত আৰু মংগলৰ কথা চিন্তা কৰি আহিছে সেই খবৰকে আজি অন্যায়ভাৱে অসত্য কথাৰে সেনাপতি পদৰ পৰা পদচ্যুত কৰিলা ইয়াৰ পৰিণাম ভয়ংকৰ হৈ পৰিব মনত ৰাখিব মহাৰাজ ধৰ্মৰ সদায় জয়